জামলাই প্ৰাইজ মানি ফুটবল খেলৰ সামৰণি লাম্পি ফুটবল দল চেম্পিয়ন কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত জামলাই আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত জামলাই আঞ্চলিক সংঘ খেলপথাৰত যোৱা 1.5 মাহ ধৰি চলি থকা প্ৰাইজ মানি ফুটবল খেলৰ আজি সামৰণি পৰে। আজি আবেলি 3 বজাত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে গীত নৃত্য আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছত অনুষ্ঠিত চূড়ান্ত ফুটবল খেলখন শুভ উদ্বোধন কৰা হয়। খেলখনত মেঘালয়ৰ লাম্পি ফুটবল দলে চেনাংগ্ৰে ফুটবল দলক 2 গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। খেলৰ অন্তত খেল পৰিচালনা সমিতিৰ সভাপতি মহিদুল ইছলাম উৰফে বাবুল সহ সমূহ সদস্যৰ উপস্থিতি অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট অধিবক্তা তথা চমৰীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কুৰবান আলীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী দলক বঁটা প্ৰদান কৰে। অনুষ্ঠানটিত সমাজকৰ্মী ছৈজুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মকবৰ আলী, জামলাই হাইস্কুলৰ প্ৰধান শিক্ষক জাহিদুল ইছলাম, নগৰবেৰা মৌজা কমিটিৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মেধি, বিশিষ্ট ব্যৱসায়ী শ্বহীদুল ইছলাম প্ৰমুখ্যে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ এক্স ৰিপৰ্ট MT নিউজ। গৰম বতাহ বলিছে, কি দেখিছে আপুনি? চাওক, বৰ্তমান নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা 27 নং চমৰীয়া সমষ্টিৰ এইবেলি ৰাজনৈতিক যিটো বাতাবৰণ অন্য ধৰণৰ। বিশেষকৈ চমৰীয়া সমষ্টি বৰ্তমান 2টা ব্লক লৈ হৈছে। পুৰণা বক সমষ্টিৰ 8টা পঞ্চায়ত লৈ চমৰীয়া ব্লক আৰু পুৰণা ছয়গাঁও সমষ্টিৰ 11টা পঞ্চায়ত লৈ মুঠ 19টা পঞ্চায়ত লৈ 27 নং চমৰীয়া সমষ্টি গঠন হৈছে। কিন্তু কথা হ'ল যে বিগত দিনত বক সমষ্টিত SCৰ আণ্ডাৰত ৰিজাৰ্ভ আছিলে আৰু সেইকাৰণে ইয়াত থকা সাধাৰণ কমিউনিটিৰ পৰা এছেম্বলি নিৰ্বাচনত আমাৰ সাধাৰণ কমিউনিটিৰ কোনো ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিল। এইবাৰ চমৰীয়া ব্লক আৰু ঘৰৈমাৰী ব্লক লৈ নতুন 19টা পঞ্চায়ত লৈ নতুন 27 নং সমষ্টি হৈছে আৰু এই কাৰণে আমাৰ বিশেষকৈ পুৰণা চমৰীয়া বক সমষ্টিৰ চমৰীয়া ব্লকৰ স্থানীয় কেণ্ডিডেটসকলে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত ঘৰৈমাৰী ব্লকেও আমাক সাথ দিছে আৰু মই ভাবোঁ অহা দিনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে স্থানীয় কেণ্ডিডেটক অগ্ৰাধিকাৰ দিব আৰু ইয়াৰ পৰা যিকোনো এজন যোগ্য ব্যক্তি এছেম্বলি নিৰ্বাচনত নিৰ্বাচিত কৰি পঠিয়াব ইয়াৰে ৰাইজে। সেইকাৰণে ইয়াৰ ৰাইজে দৃঢ় প্ৰতিজ্ঞা। বিগত 6-7 মাহৰ ভিতৰত চমৰীয়া ব্লক কংগ্ৰেছৰ যিগৰাকী সভাপতিৰ নিচিনা গুৰুত্বপূৰ্ণ পদ সলনি কৰিবলগীয়া হৈছে 4বাৰকৈ। কি কৰিব, কিয় কাৰণে চাওক, ব্লক প্ৰেচিডেণ্টক হাল সলনি কৰাৰ ক্ষমতা বা এখতিয়াৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আছে আৰু তেওঁলোকে দলৰ ভাল হ'বৰ কাৰণে নিশ্চয় এই সিদ্ধান্ত লৈছে। ইয়াত জনমানসত ইয়াৰ প্ৰভাৱ নপৰিব জানো? কি প্ৰভাৱ? জনতাই সদায় দিন যায় আৰু ভাল কৰ্মী, দক্ষ কৰ্মীক বিচাৰে আৰু অসম প্ৰদেশ কংগ্ৰেছে নিশ্চয় ভাল যোগ্য ব্যক্তিকেই নিয়োগ কৰিছে। এইবিলাক লবিকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে হৈ আছে? নাই, মই লবিকেন্দ্ৰিক ৰাজনীতি হৈছে বুলি মই বিশ্বাস নকৰোঁ। সেইদিনাখন চুনতলিত ঘটনা এটা হৈছে, আপোনালোকৰ কংগ্ৰেছৰে চাওক, ৰাইজে ৰজা। ৰাইজৰ সিদ্ধান্তক যদি কোনোবাই অৱমাননা কৰে তাৰ ফল নিশ্চয় তেখেতে ভুগিব লাগিব। আৰু কোনোবা সাংবাদিক হ'ল কি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গণতন্ত্ৰৰ ৰক্ষক সাংবাদিক গোষ্ঠী। গতিকে কোনোবা ব্যক্তিয়ে যদি দুৰ্ব্যৱহাৰ কৰে বা বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত মই নিজেও দুখিত আৰু সেই ক্ষেত্ৰত নিশ্চয় তেখেতে তাৰ ফল ভোগ কৰিব। এগৰাকী বিধায়ক সেইদিনাখন আহিছিল, জনপ্ৰিয় বিধায়ক, আপোনালোকে জানে, কংগ্ৰেছ দলৰে ৰকিবউদ্দিন আহমেদ। সেইদিনাখনে এটা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছীৰ জৰিয়তে বা কংগ্ৰেছী লোকসকলেই কৈছে। তো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব লগা হৈছে কংগ্ৰেছ মন কিহৰ কাৰণে আচলতে, কি ভাবে? এইটোৱে এটা ইংগিত দিয়ে যে
অহা 2026 চনত ইয়াৰ স্থানীয় ৰাইজে ইয়াৰ স্থানীয় এজন প্ৰতিনিধি বিচাৰে তাৰেই বহিৰ প্ৰকাশ হৈছে বুলি মই ভাবোঁ। আপুনিও নিশ্চয় বিচাৰে। ময়ো নিশ্চয়, যিহেতুকে মইতো ক'লোৱে যে বক সমষ্টি SC হৈ থকাৰ কাৰণে আমি সাধাৰণ কমিটিত জেনেৰেল কমিউনিটিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাছিলোঁ, আৰু এইবাৰ আমি সেই সুযোগ পাইছোঁ। আৰু মোৰ দৰে স্থানীয় অন্য কেইবাগৰাকী যোগ্য ব্যক্তিয়ে ইচ্ছা প্ৰকাশ কৰিছে। দুটা বস্তু, যে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আমাৰ যোগ্যতা আছে। নিশ্চয় নকৰে। হয়, অন্যান্য বছৰৰ দৰে এইবেলিও আমি 16টা টিমেৰে এই খেলখন অনুষ্ঠিত কৰা হৈছিল আৰু খেলখন অনুষ্ঠিত কৰা হৈছিল জামলাই আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত। নামনি অসমৰ আগশাৰীৰ 16টা দলেৰে এই খেলখন অনুষ্ঠিত কৰা হৈছিল, য'ত আপোনাৰ গ্লোবেল FC কোকৰাঝাৰ, গোসাইগাঁও কোকৰাঝাৰ, আপোনাৰ মানাছ, বাক্সা, আছাম ৱাৰিয়ৰ্ছ চানচাৰী, লাম্পি আদি নংষ্টেন আদি কৰি আৰু নগাঁও কঠগুৰি এইসমূহ দল অংশগ্ৰহণ কৰিছিলে। খেলসমূহ খুবেই ৰোমাঞ্চকৰ আছিল আৰু যাই আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ল। চূড়ান্ত খেলখনত লাম্পি FC 2 গ'লৰ ব্যৱধানত জয়লাভ কৰিলে আৰু খুবেই ভাল আছিল। আমাৰ এই খেলখন প্ৰত্যেক বছৰে আমি এটা উদ্দেশ্যেৰে অনুষ্ঠিত কৰোঁ, আমাৰ মাজত ভাতৃত্ববোধ সৃষ্টি কৰাৰ কাৰণে, আৰু দ্বিতীয়তে হ'ল উঠি অহা প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে, লগতে আপোনাৰ নিচাজাতীয় দ্ৰব্য যেনেকৈ আপোনাৰ ড্ৰাগছ আদি কৰি এইসমূহ বস্তুৰ পৰা বিৰত ৰাখি খেলৰ প্ৰতি যাতে উঠি অহা প্ৰজন্ম আকৃষ্ট হয়, সেই প্ৰতি লক্ষ্য ৰাখি এই খেলখন অনুষ্ঠিত কৰা হয়। আৰু ৰাইজৰ সহযোগত, লগতে ক্ৰীড়া সন্থাসমূহ সদস্য তথা বিষয়ববীয়াসকলৰ সহযোগত আমি সফল হ'বলৈ সক্ষম হৈছোঁ। আমাৰ বৰ্তমানলৈকে মালিকে দিলে আমাৰ ইয়াতে কোনো ধৰণৰ সেনেকুৱা নিচাজাতীয় খোৱা ল'ৰা ছোৱালী উঠি অহা নাই, আৰু আশা ৰাখিছোঁ এনেকুৱা যদি প্ৰত্যেকবাৰে যদি আমাক ৰাইজে, এই অঞ্চলৰ ৰাইজ প্লাছ আমাৰ ওচৰ চুবুৰীয়া যেনেকুৱা আপোনাৰ হেকৰা, নগৰবেৰা, মালঞ্চা, কালুবাৰী আদি কৰি মন্দিৰা আদি কৰি যদি আমাক এনেকৈ সহযোগ কৰে, ইয়াতো বালিজাৰ আছে, পদুবৰা আছে, এওঁলোকে যদি সহযোগ কৰে, তেতিয়াহ'লে আমি এই প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰিব পাৰিম আৰু আমি সফল হ'ম বুলি আমি ভাবিছোঁ, অনুমান কৰিছোঁ। ফলাফল, আজি খেলখন অনুষ্ঠিত হৈছিল, ফাইনেল খেলখন অনুষ্ঠিত হৈছিল আপোনাৰ আদকগুৰি চেৰেংগিৰি ফুটবল দল আৰু আপোনাৰ লাম্পি ফুটবল দলৰ মাজত। দুয়োটা দলে মেঘালয়ৰ আছিল। খুবেই ৰোমাঞ্চকৰ হৈছে, খুবেই সুন্দৰ হৈছে। আপোনালোকে পাইছে, দেখিছে খেলাখন, খুবেই ৰোমাঞ্চকৰ। শেষ মুহূৰ্তত লাম্পি FC 2 গ'লৰ ব্যৱধানত জয়লাভ কৰিলে। ধন্যবাদ। থেংক ইউ।